বিৰোধী এনেকুৱাই যে কেতিয়া ফাট মেলি কেতিয়া লগ হৈ বুজি নাপাব। আৰু এটা কথা মনত ৰাখিব, অসমত দুটাই ব্যৱস্থা, এটা হ'ল ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ মিত্ৰ দলৰ প্ৰতি থকা সমৰ্থন, আৰু ইয়াৰ বিপৰীতে এছাম মানুহ আছে। সেই এছাম মানুহটো সদায় আছে, আৰু সেই এছাম মানুহৰ কথা হ'ল যে অসমখনক অশান্ত কৰি ৰাখিব লাগে, অসমখনৰ উন্নয়ন বিঘ্নিত হ'ব লাগে। অত বছৰে যিবিলাক কাম কৰিছে সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰে। গতিকে তাত বিৰোধী লগ হয়, তাত বিৰোধী ফাট মেলে, আমাৰ কোনো তাৰ কাৰণে ফৰক নপৰে, তাৰ কাৰণে কোনো আমাৰ সুবিধা অসুবিধা হ'ব লগা নাই। গতিকে তেওঁলোকে ফাট মেলে, লগ হয়, যি কৰে কৰি থাকক। আৰু বিৰোধীনো কি, বিৰোধীটো আৰু বিৰোধিতা বা সবল বিৰোধীৰ ভূমিকা নলয়। তেওঁলোকে যেতিয়াই মিটিঙত বহে তেতিয়া লুৰিণৰ বিয়াৰ কথা পাতে, কাৰ বিয়া কেতিয়া হ'ব। ঠিক কেন্দ্ৰত যেতিয়া বিৰোধী লয় তেতিয়া ৰাহুল গান্ধীৰ বিয়াৰ কথা পাতে, তেনেকুৱাই বিৰোধী। এতিয়া বিৰোধীৰ আপোনালোকে দেখিছে যে এই কেইদিনমান আগত বিৰোধীয়ে বহিলে কিনো কথা পাতিলে, কিবা অসমৰ উন্নয়নৰ কথা পাতিলে? নাপাতিলে। তেওঁলোকে কি কথা পাতিলে? লুৰিণৰ বিয়া কেতিয়া পাতিব। চৰকাৰ বনোৱাৰ পৰিকল্পনা নহয়, তেওঁলোকৰ লুৰিণৰ বিয়াৰ পৰিকল্পনা। লুৰিণৰ বিয়াৰ পৰিকল্পনা কৰিছে, তেওঁলোকক শুভাশীষ দিছো, বিয়া পাতিব লাগে সকলোৱে। গতিকে এনেকৈ চলি থাকিব, তেওঁলোকৰ বিয়া বাৰু কথা বতৰা চলি থাকিব। গতিকে আমি সেইবিলাকক লৈ বহুত কনচাৰ্ণো নহয় আৰু জানিবও নিবিচাৰোঁ।